কি নাম? শ্রী দেবিকা নাম। বাহ। তোমার? ওটা? কল্পনা? ঘৰুৱা এটা অনুষ্ঠানৰ নিচিনাই হৈছে, কাৰণ গোটেইখিনি মানুহ মোৰ নিজৰ আপোন মানুহে হয়। এক সাহিত্য সংস্কৃতিৰ এক ভঁৰাল বৰনগৰ বৰনগৰ এই জেগাটোত প্ৰথমবাৰৰ বাবে অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ তথা জিলা প্ৰশাসনৰ সহযোগত প্ৰথমবাৰৰ কাৰণে আমি যি এক কৰ্মশালা অনুষ্ঠিত কৰোঁ প্ৰত্যেক গ্ৰীষ্মকালীন শিবিৰ হিচাপে প্ৰত্যেক বছৰে। বিগত কেইবা বছৰ ধৰি এই শিবিৰ চলি আছে, যদিও সৰ্ববোৰ অঞ্চলত এই কৰ্মশালা প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত কৰা হৈছে। আৰু তাৰ কাৰণে এই অনুষ্ঠানত উপস্থিত থাকিব পাৰে মই যথেষ্ট সৌভাগ্যৱান বুলি ভাবোঁ নিজক। মানুহ তথা ব্যক্তি বা ভাল নাগৰিকলৈ হ'ব পাৰে, তাৰ কাৰণে আমি এই কৰ্মশালাখন অনুষ্ঠিত হৈছে। আৰু এই ভাল মানুহ এজন হোৱাৰ কাৰণে বা ভাল নাগৰিক এজন হোৱাৰ কাৰণে শিশুসকলক বা চেমনীয়াসকলক যিখিনি এই বয়সত তেওঁলোকৰ বাবে প্ৰয়োজন, আৰু সেই সম্পৰ্কত আমি বিশেষজ্ঞবিলাকক মাতি আনি এক্সপাৰ্ট, বিশেষকৈ আমি TIA প্ৰচেছত এই কৰ্মশালাখন অনুষ্ঠিত কৰি আহিছিলোঁ। কিন্তু আমাৰ কাৰণে সৌভাগ্য এইবাৰ সৌভাগ্য দুটা কাৰণতেই। এটা হ'ল অসম চৰকাৰে যোৱা দুই তিনিটা বৰ্ষৰ আগৰ পৰাই গ্ৰীষ্মকালীন সময়ছোৱাত তেওঁলোকে এটা প্ৰজেক্ট লয়, প্ৰত্যেকখন স্কুল বা বিভিন্ন বিধানসভা সমষ্টিত তেওঁলোকে কৰ্মশালাবিলাক অনুষ্ঠিত কৰি আহিছিল। কিন্তু সেই সুবিধাটো আমি পোৱা নাছিলোঁ। কিন্তু এইবাৰ আমি সেই সুবিধাটো পাইছোঁ। আমাৰ বৰনগৰ অঞ্চলৰে বৰনগৰৰে সন্তান তথা মোৰ একালগ ছাত্ৰ বিদ্যুৎ বিকাশৰ কাৰণে, আৰু বিদ্যুৎ বিকাশ বৰ্তমান আমাৰ মাজত আহি উপস্থিত হৈছে। এয়া বিদ্যুৎ বিকাশ। নমস্কাৰ। অসম চৰকাৰৰ উদ্যোগত আৰু এই গ্ৰীষ্মকালীন সময়ত ৰিদমৰ আয়োজনত যি শিশু নাট কৰ্মশালা আজিৰ পৰা আৰম্ভ হ'ল, আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই শিশুসকলৰ প্ৰতিভা বিকাশৰ অৰ্থে ৰিদম সাংস্কৃতিক গোষ্ঠীয়ে প্ৰতি বৰ্ষতে এনেকুৱা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। এইবুলিও আজিৰে পৰা গ্ৰীষ্মকালীন যিটো 15 দিনীয়া কৰ্মসূচীয়ে তেওঁলোকে হাতত লৈছে, সেই শুভাশা প্ৰদান কৰিছোঁ। আৰু ল'ৰা ছোৱালীবিলাকে নিজৰ প্ৰতিভা বিকাশৰ যিটো মঞ্চ পাইছে, তেওঁলোকে নিশ্চয়কৈ নিজে নিজে উজ্বলিব, লগতে আমাৰ অঞ্চলকো উজ্বলাব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ অসম চৰকাৰৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই নাট কৰ্মশালাৰ সাহিত্য সংস্কৃতি বা আমি জানিব পাৰিছোঁ দূৰদৰ্শন যোগেৰে বিভিন্ন ঠাইত কুইজ প্ৰতিযোগিতাৰ অনুষ্ঠান হ'ব, আৰু কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে অসম চৰকাৰে কুইজ অনুষ্ঠানৰো আয়োজন কৰিছে। ইয়াৰ আগতো ৰচনা প্ৰতিযোগিতা, সাহিত্য সংস্কৃতি, আটাইবিলাক সাংস্কৃতিক দিশ তেওঁলোকে সামৰি লৈছে। এইকাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিও উত্তৰ গুৱাহাটী নিম্ন বিদ্যালয়ত এই যি নাট কৰ্মশালা, শিশু নাট কৰ্মশালাৰ আয়োজন তেওঁলোকে উদ্যোগ লৈছে, সকলোকে ধন্যবাদ জনাই মোৰ ক্ষুদ্ৰবাণী সামৰিছোঁ। ধন্যবাদ।